বনাই দিবি। হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত 2025-26 পৰ্যটন বৰ্ষৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হ'ল। আৰু এইবাৰ ভাল খবৰ, আন এক ভাল খবৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2025-26 পৰ্যটন বৰ্ষত এটাও গড় হত্যা নহ'ল, অৰ্থাৎ গড় হত্যা শূন্য বৰ্ষ হিচাপে বিবেচিত হ'ল 2025-26 পৰ্যটন বৰ্ষ। এই মুহূৰ্তত মই আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰমুখ মিহিমুখত আছোঁ আৰু মিহিমুখৰ দৃশ্য দেখুৱাইছোঁ। মাত্ৰ ডিফলু নদীৰ পাৰত এটা প্ৰকাণ্ড গড় চৰি আছে, কাৰণ আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে বন্ধ, কোনো ধৰণৰ পৰ্যটক আজি সোমোৱা নাই। আৰু সমান্তৰালভাৱে দেখুৱাইছোঁ এই নিৰ্জন পৰিৱেশ। এই কাজিৰঙা আজি নিস্তব্ধ, আৰু নিস্তব্ধ কাজিৰঙাত বন্যপ্ৰাণীসমূহ দেখুৱাইছোঁ। গড়, পহু প্ৰীতমে দেখুৱাই আছে, একেলগে বিচৰণ কৰি আছে। আৰু এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা সোণালী বাঘ এইবাৰ নিজৰ কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে পৰ্যটক। আৰু এগৰাকী বিশেষ পৰ্যটক, অসমীয়া পৰ্যটক, নগাঁৱৰ পৰ্যটক জয়ন্ত ফুকন মোৰ সৈতে আছে, হাতত প্ৰকাণ্ড কেমেৰা। এইটো কি কেমেৰা? আৰু এইখিনি বিচাৰিছোঁ জয়ন্ত ফুকন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহে কেৱল বাঘ চাবৰ বাবে। কেইবাবাৰো সোণালী বাঘৰ বিৰল দৃশ্য নিজৰ কেমেৰাত বন্দী কৰিছে। আৰু নগাঁও জিলা বিদ্যালয় পৰিদৰ্শক অৰ্থাৎ ইন্সপেক্টৰ স্কুল তেওঁ আছে। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, ইতিমধ্যে কালি আপোনালোকে প্ৰৱেশ কৰিলে, কালি সন্ধিয়া লাষ্ট চাফাৰী, কি দেখিলে? কালি আমি সোমালোঁ, আমি মানে আহিছোঁ লাষ্ট দিন, যিহেতু ইমানবাৰ আহিছোঁ, এইটো অহাটো আহিবই লাগিব যিমানে কাম নাথাকক। আহি পেলাই আমি ফাৰ্ষ্ট টাইম বাঘৰ কাৰণে এটেম্প লৈছোঁ। গৈ পেলাই আমি বাঘৰ কাৰণে ৰখি বহুত পৰ একো খা খবৰ নাই। তাৰপিছত পিছত মানে দেখিছোঁ যে এটা কল হৈছে, কল হোৱা দেখি পেলাই আমি তাত ৰৈ পেলাই খবৰ পাইছোঁ যে বাঘ ওলাইছে। আমি আকৌ সেই বাঘ চাবলৈ আহিলোঁ, আহি পেলাই দেখিছোঁ ধুনীয়াকৈ নদী পাৰ হৈছে। হোৱাৰ পিছত আকৌ আহি পেলাই যেতিয়া আমি ৰাস্তাত ঘূৰি আহিছোঁ, ৰাস্তাত বাঘ বহি আছে। কি সুন্দৰ পৰিৱেশ, মানে এই বৰ্ষটো ইমান ধুনীয়াকৈ পাৰ হৈ গ'ল। মোৰ অভিলেখ ভংগ কৰিলে পূৰ্ব নতুন অভিলেখ পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত। হয়, খুব ভাল লাগিল, ইমান ধুনীয়া লাগিছে নহয়। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ছাৰক এটা ধন্যবাদ দিব লাগিব, এইটো বছৰত কোনো ধৰণৰ মানে গড় হত্যা নহ'ল, আৰু ইমান ধুনীয়াকৈ যে মানে কামখিনি হৈ গ'ল। খুব ভাল লাগিছে আমাৰ। আৰু মোৰ লগত এয়া আমাৰ ছাৰ আছে, ইন্সপেক্টৰ অফ স্কুলছ মৃদুল কুমাৰ নাথ ছাৰ। মৃদুল কুমাৰ নাথ নগাঁও জিলা বিদ্যালয় পৰিদৰ্শক অৰ্থাৎ স্কুল ইন্সপেক্টৰ। তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগে, মুখত হাঁহি দেখিছোঁ আপোনাৰ? নাই, আপোনাক পায়ো নিউজ লাইভক মই ধন্যবাদ জনালোঁ। বিশেষকৈ আমি অকণমান বন্ধ পালে ওলাই আহোঁ, কাজিৰঙাখন ভাল লাগে, আৰু ইয়াৰ নেচাৰ প্লাছ ইয়াৰ জন্তু জানোৱাৰখিনিৰ লগত থাকিও ভাল লাগে। বাঘ দেখিলে আপুনি? আমি যোৱাকালি বাঘ 3বাৰেই পালোঁ, কিন্তু আমি দুৰ্ভাগ্য সময় কেপচাৰ কৰিব খুব কম সময় দিছিলে। মই যদিও অলপ কৰিলোঁ, যদিও ইমান ছেটিছফাইড হোৱা নাই। বাকী আমাৰ লগৰ দুজনে কৰিছে, ভাল কেপচাৰ কৰিছে তেওঁলোকে। আৰু 2025-26 পৰ্যটন বৰ্ষ শেষ হ'ল আৰু এটা গড় হত্যা নহ'ল, গড় হত্যা শূন্য 2025-26 পৰ্যটন বৰ্ষ। আমাৰ কাৰণেতো এইটো গৌৰৱৰ কথা, আৰু বিশেষকৈ আমি গড়কেইটাক লৈ যিহেতু আমি গৌৰৱান্বিত, আমাৰ এটা আত্মপৰিচয় আছে গড়ক লৈ। গতিকে আগতে এইটো গড় খালি হত্যা কৰে বা নিউজ পাই আছিলোঁ, কিন্তু এতিয়া 25-26 বৰ্ষত আমি এটাও ক'তো মৰা হোৱা নাই। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনালোঁ যে তেখেতৰ ইফিচিয়েঞ্চি, যাৰ কাৰণত আজি কাজিৰঙা ৰাষ্ট্ৰীয় সুন্দৰভাৱে চলি আছে। খুব সুন্দৰকৈ কৈছে। হয়, শিৱসাগৰৰ পৰা এগৰাকী পৰ্যটক আহিছে, কালি দেখিলে বাঘ, কেনেকুৱা লাগিলে? আমি দেখিলোঁ, ভাল লাগিলে। আৰু আমি আজিয়ে নহয়, আগতেও বাঘ দেখিছোঁ। আৰু মুখ্য আকৰ্ষণ যিহেতু আমাৰ ৰয়েল বেংগল টাইগাৰ, আৰু লগতে আমাৰ যিটো ফ্লেগশ্বিপ স্পেচিছ মেইনলি আমাৰ ৰাইন'চেৰাছ বা পিছফালে গড় আপোনাৰ? হয়, গড়, আৰু ইয়াৰ মুখ্য আকৰ্ষণ। আৰু আটাইতকৈ ডাঙৰ কথা, বিগত প্ৰায় দশক পাৰ হৈছে যে গড় হত্যা যি প্ৰাবল্য আছিল আগতে, সেইটো নাইকিয়া হ'ল। আৰু এইটো বৰ সন্তোষজনক কথা। আমি মুখ্যমন্ত্ৰী মহোদয়ক, লগতে চৰকাৰখনক, বন বিভাগক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। এনে এটা সন্তোষজনক পৰিৱেশ আৰু এটা পৰিৱেশৰ ভাৰসাম্য, বিশেষকৈ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত এইখন চৰকাৰে যিখিনি মানে অৰিহণা আগবঢ়াইছে, সেয়া সঁচাকৈ প্ৰশংসনীয়। শিৱসাগৰৰ পৰ্যটক আমি দেখুৱাইছোঁ। আৰু দুটাকৈ ভাল খবৰ। প্ৰথমটো খবৰ হৈছে পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত 2025-26 পৰ্যটন বৰ্ষই নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হ'ল। আৰু আনটো খবৰ, 2025-26 পৰ্যটন বৰ্ষত এটাও গড় হত্যা নহ'ল, অৰ্থাৎ গড় হত্যা শূন্য বৰ্ষ হিচাপে বিবেচিত হ'ল 2025-26। ইয়াৰ বাবে ক্ৰেডিট গ'জ টু সেইসকল অসমীয়াই জানিব দিছে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কাজিৰঙাৰ সুৰক্ষাৰ ক্ষেত্ৰত যি কঠোৰ পদক্ষেপ ল'লে তাৰে পৰিণতি আচলতে এটাও গড় হত্যা নহ'ল 2025-26 পৰ্যটন বৰ্ষত আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে প্ৰতিজন অসমীয়াই।